মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পঞ্চমখন কেবিনেটে বুধবাৰে জনতা ভৱনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। এই কেবিনেট বৈঠকত ৫টাকৈ মূল গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পঞ্চমখন কেবিনেট বৈঠক। পুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ৫টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত আয়োজিত কেবিনেট সংবাদমেলত অংশগ্ৰহণ কৰি কেবিনেট মুখপাত্ৰ পীয়ুষ হাজৰিকাই ক'লে, ৰাজ্যত 4টা নতুন ফৰেনচিক গৱেষণাগাৰ স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আজিৰ পৰা আমাৰ লেবৰেটৰীৰ সংখ্যা ইন প্ৰিন্সিপল 5টা হ'ব। এক্সিকিউশন খুব সোনকালেই হ'ব। যে 5টা লেবৰেটৰী থাকিলে পাৰ্টিকুলাৰলি ড্ৰাগ কেছ বা অন্য এনেকুৱা ধৰণৰ কেছবিলাকত দুখী খাৰি যাব নোৱাৰে। এটা হৈছে শিলচৰত, সেইটো শিলচৰ মেডিকেল কলেজত হ'ব। এটা হৈছে ডিব্ৰুগড়ত, সেইটো অসম মেডিকেল কলেজত হ'ব। এটা হৈছে তেজপুৰত, সেইটো তেজপুৰ মেডিকেল কলেজত হ'ব। এটা হৈছে বঙাইগাঁৱত, সেইটো বঙাইগাঁও চিভিল হস্পিটেলত হ'ব। তাৰ কাৰণে ঠাই 2000 স্কোয়াৰ ফিটৰ এটা বিল্ডিং স্বাস্থ্য বিভাগে আমাক ঠিক কৰি দিব। বুধবাৰৰ কেবিনেটত সমাজ কল্যাণ বিভাগৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। সিদ্ধান্ত মৰ্মে এতিয়াৰে পৰা শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে পৰিপূৰক পুষ্টি আঁচনিৰ অধীনত বিভাগটোৱে ভাৰতীয় খাদ্য নিগমৰ পৰা পোনপটীয়াকৈ চাউল কিনিব। ভাৰতীয় খাদ্য নিগমৰ পৰা চাউল পোনপটীয়াকৈ 3 টকাৰ দৰত কিনিলে বছৰি বিভাগৰ লাভ হ'ব 200 কোটি টকা। আমি এফচিআৰ পৰা বস্তুখিনি লম, চাউলখিনি এফচিআৰ পৰা আমি লম, সেইটো এটা কথা। তাৰ পৰা যিখিনি আমাৰ ৰাহি পুঁজি হ'ব, সেই পুঁজিখিনি আমি অন্যান্য বস্তু তাত কিনিব পাৰিম। হয়তো এটা কেন্দ্ৰত তেওঁলোকে কণী এটাও দিব পাৰিব এডিচনেলি বেনিফিচিয়াৰী, যি ধৰণে তেওঁলোকে ভাবে। ষ্ট্ৰীমলাইন কৰিবৰ কাৰণে এতিয়া ইয়াৰ পৰা চিলিং চিষ্টেমটো নাইকিয়া কৰা হৈছে। চিলিংটো নাইকিয়া কৰাৰ ফলত আমাৰ কি হ'ব, আমি কেন্দ্ৰীয় চৰকাৰক সময়মতে আমি ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিব পাৰিম আৰু এই আঁচনিখনৰ মানে গোটেই বছৰটোৱে অসুবিধা নোহোৱাকৈ আঁচনিখন চলি থাকিব। কেবিনেটত নতুনকৈ প্ৰতিষ্ঠা কৰা মাধৱদেৱ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, সাংস্কৃতিক বিশ্ববিদ্যালয়, সতী সাধিনী বিশ্ববিদ্যালয় আৰু ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়ৰ বিধিত অনুমোদন জনায়। এই 5খন বিশ্ববিদ্যালয়ৰ যি বিধি বা ফাৰ্ষ্ট ষ্টেটিউট ইয়াতে অনুমোদন জনায় আৰু অনুমোদন জনোৱাৰ লগে লগে আজিৰ তাৰিখৰ পাছৰে পৰা এই বিশ্ববিদ্যালয় কেইখনে তেওঁলোকৰ বিভিন্ন কমিটিসমূহ, বোৰ্ডসমূহ গঠন কৰিব পাৰিব। এক্সিকিউটিভ কাউন্সিল, একাডেমিক কাউন্সিল, ফাইনেন্স কমিটি, ইয়াৰ উপৰিও যি বোৰ্ডসমূহ থাকে সেই বোৰ্ডসমূহ তেওঁলোকে গঠন কৰিব পাৰিব। ইয়াৰ লগতে সুকীয়া শৌচালয় আৰু কঠোৰ ব্যৱস্থা নাথাকিলে কোনো কোভিড পজিটিভ লোকে হোম আইচলেশ্যনত থাকিব নোৱাৰিব আৰু এই ক্ষেত্ৰত স্বাস্থ্য তথা প্ৰশাসনে কঠোৰ ব্যৱস্থা লোৱাৰ সিদ্ধান্ত লয়। যাৰ ঘৰত পজিটিভ ৰোগীজনৰ কাৰণে সুকীয়া কোনো শৌচালয় বা কোঠা থকা নাই, তেনেকুৱা ব্যক্তিক আমি হোম আইচলেশ্যনত আজিৰ পৰা থকাটো আমি নিষেধ কৰিছোঁ। কেমেৰাত অঞ্জনৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইটোৰ পিছত সিটো দুষ্কাৰ্য বদ্ৰীপ্ৰসাদৰ। এইবাৰ সাংবাদিকৰ কেমেৰাত হাত দিছে বদ্ৰীপ্ৰসাদে। বিভিন্ন অভিযোগ উত্থাপন হৈছে। সোণৰ সাম্ৰাজ্য এখন খোল খাইছে, গোপন সাম্ৰাজ্য। আৰু এই মুহূৰ্তত যি দৃশ্য দেখুৱাম, আদালতলৈ নিয়াৰ সময়তে পেলাই সাংবাদিকৰ কেমেৰা ভাঙিলে বদ্ৰীপ্ৰসাদে। ভৰলুমুখত সোণ উদ্ধাৰৰ ঘটনাত আৰক্ষীয়ে আটক কৰিছিল আৰক্ষী উপ পৰিদৰ্শকজনক। বদ্ৰীপ্ৰসাদ নামত আৰক্ষী বিষয়া, পিছে কামত হেনো দুৰ্নীতিৰ চৰ্দাৰ। সাংবাদিকৰ কেমেৰা নিজৰ বিভাগত প্ৰবল প্ৰতাপ দেখুৱাই অহা এই বদ্ৰীপ্ৰসাদৰ উৎপন্দালি বুধবাৰে আদালতত হাজিৰ কৰোৱাৰ সময়ত সংবাদকৰ্মীৰ কেমেৰা ঘুচিয়াই ভাঙিলে বদ্ৰীপ্ৰসাদে। সাংবাদিকৰ কেমেৰা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত হাত দিলে বদ্ৰীপ্ৰসাদে। আদালত চৌহদত সাংবাদিকৰ ওপৰত আক্ৰমণ চলোৱা এই বদ্ৰীপ্ৰসাদ বাৰতীৰ কাণ্ডই এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
সাংবাদিকৰ কেমেৰা ব্যুৰো ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট। আৰু এবাৰ জুৱা খেলত সংযোজন ঘটিছে অত্যাধুনিক প্ৰযুক্তিৰ। ঝাণ্ডি মুণ্ডাৰ বাকচত সংস্থাপন হৈছে চিচিটিভি। অভয়াপুৰীৰ ঘটনা আৰক্ষীয়ে এটা জুৱাৰী কৰায়ত্ব কৰাৰ পিছতে পোহৰলৈ আহিছে সমগ্ৰ কাণ্ড। জুৱাৰীবোৰ অতি চালাক। এই চালাকিৰে এটা পক্ষই প্ৰতিপক্ষক কৰে বাজিমাত। কিন্তু জুৱাৰ বেপাৰীবোৰ তাতকৈ বেছি চালাক। বঙাইগাঁও জিলাৰ অভয়াপুৰীত ধৰা পৰা এটা জুৱাৰী চক্ৰৰ চালাকিয়ে চকু বহল কৰি তুলিছে খুদ আৰক্ষীৰ। জুৱাৰীৰ চকুত ধূলি দি অধিক মুনাফা লাভ কৰিবৰ বাবে এই জুৱাৰী চক্ৰটোৰ মূল পৰিচালক অজয় চৌহান নামৰ লোকজনে জুৱা খেলত ব্যৱহাৰ কৰিছিল অত্যাধুনিক প্ৰযুক্তি কৌশল। ঝাণ্ডি মুণ্ডাৰ বাকচত সংলগ্ন কৰিছিল চিচিটিভিৰ কেমেৰা। ঝাণ্ডি মুণ্ডাৰ বাকচ অৰ্থাৎ ডাব্বুটোত এনেকৈ কেমেৰাটো সংযোগ কৰিছিল যে সেয়া গমেই পোৱা নাছিল জুৱাৰীসকলে। খবৰ লোকেলি খবৰ দিছিলে বাটাবাৰী গাঁৱৰ পৰা যে এনেকৈ ডাব্বু খেলা মানুহ ধৰিছে, আমি খেলিছে আৰু তেওঁলোকে ডিটেক্ট কৰিছিল। লগে লগে গ'লোঁ, পালোঁ দুটা ল'ৰা আৰু সিহঁতলোকৰ মানে গেমলিং ডাব্বু খেলা বস্তুখিনিও পালোঁ। কিবা কেমেৰা টাইপৰ ভিতৰত আছে তাৰমানে, কি বস্তু আমি ধৰিব পৰা নাই, কিবা ভিতৰত হেৰি কেমেৰা টাইপৰ নিচিনা বস্তু আছে। জুৱা খেলৰ বাকচ অথবা ডাব্বুত সংস্থাপন কৰা কেমেৰাৰে দৃশ্য আবদ্ধ কৰি মোবাইলৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰি খেল পৰিচালনা কৰি আহিছিল অজয় চৌহানে। আৰু খেল হৰাৰ সম্ভাৱনা দেখিলেই বাতিল কৰি দিছিল খেলটো। পিছে অতি টেঙৰৰ দোল ডিঙিত অভয়াপুৰীৰ বাটাবাৰীত একাংশ লোকে ধৰি জয় চৌহানৰ লগতে মহন্ত দাস নামৰ জুৱাৰীটোক ধৰি আৰক্ষীৰ হাতত চমজাই দিয়ে। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 নৰ্থ ইষ্ট। পকেটত লৈ ফুৰিব পাৰিব ভেণ্টিলেটৰ। শৰীৰত অক্সিজেনৰ মাত্ৰা হ্ৰাস পালে এই ভেণ্টিলেটৰে আপোনাক যোগান ধৰিব অক্সিজেন। কলকাতাৰ বিজ্ঞানী ডক্টৰ ৰমেন্দ্ৰ লাল that using this knob you can regulate the oxygen level or the air level, you can regulate this. Here is another switch. If you press once, it will this LED will glow. That means this is power on. If you press it off, this is the now off. And here is another socket. There is the connector. You can connect this jack for this. And inside this there is one battery, rechargeable battery. 2200 milliampere battery is there, and there is some circuit and some high voltage generator is there. এই পকেট ভেণ্টিলেটৰৰ উদ্ভাৱক ডক্টৰ ৰমেন্দ্ৰলাল মুখাৰ্জী এগৰাকী অভিযন্তা। তেওঁৰ নামত আছে 30টাতকৈও অধিক বৈজ্ঞানিক উদ্ভাৱনৰ পেটেণ্ট। লাভ কৰিছে বিভিন্ন বঁটা সন্মান। এইগৰাকী বিজ্ঞানী তথা অভিযন্তাগৰাকী কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈছিল। অক্সিজেনৰ লেভেলো হ্ৰাস পাইছিল। সেই সময়তে অক্সিজেন যোগানৰ বাবে টেলিমেডিচিনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল ডক্টৰ মুখাৰ্জীয়ে। কোভিডৰ সংক্ৰমণৰ পৰা সুস্থ হৈ অনলাইন যোগে প্ৰয়োজনীয় সামগ্ৰীসমূহ আনি বিশিষ্ট উদ্ভাৱকগৰাকীয়ে প্ৰস্তুত কৰি উলিয়ালে পকেট ভেণ্টিলেটৰ। এতিয়া পকেট ভেণ্টিলেটৰ নিৰ্মাণৰ চৰ্ত বিচাৰি আমেৰিকাৰ কেইবাটাও কোম্পানীয়ে ডক্টৰ মুখাৰ্জীৰ সৈতে যোগাযোগ কৰিছে। অনাগত দিনত কোভিড আক্ৰান্ত তথা শ্বাস প্ৰশ্বাসত অসুবিধাত ভোগা লোকসকলক ডক্টৰ মুখাৰ্জীৰ উদ্ভাৱনে বিশেষভাৱে উপকৃত কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। মোৰ ডক্টৰ 16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. মুখ্যমন্ত্ৰীক গামোচা পিন্ধাবলৈ সাজু চাচনিৰ মহিলা চাচনিৰ 30খন গাঁৱৰ মহিলাই সাজু কৰিছে 1000খন গামোচা মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত চৰকাৰে লোৱা পদক্ষেপত সুখী হৈছে মহিলাসকল ইফালে ঋণ মাফৰ ক্ষেত্ৰত কিন্তু চৰকাৰী চৰ্তৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কোনে হেপায় ককাল ভাঙি ভাঙি নাছিলে মহিলাই আনন্দতে মুখ্যমন্ত্ৰীলৈ আগবঢ়ালে 1000 গামোচা কৰোনাৰ প্ৰটোকল ৰাখি আমি তেখেতলৈ একোখনকৈ গামোচা প্ৰদান কৰিছো যিমান ধুনীয়াকৈ আমি দিব বিচাৰিছিলো যদি দিব পৰা নাই তথাপিও আমি হৰুকৈ উপহাৰ কেইটামান যাচিছো যেহেতু আমি খুব ঋণগ্ৰস্ত মহিলা প্ৰায় আমি 30-35 খনমান গাঁৱৰ ভিতৰত কমে 1000 মান গামোচা আমি তেখেতলৈ প্ৰদান কৰিছো নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ ফাইনেন্সৰ লোন মাফৰ বাবে পৰ্যালোচনা সমিতি গঠন কৰাৰ পিছতে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে নাহৰকটীয়াৰ চাচনিৰ এইসকল মহিলা চৰকাৰে নিৰ্ধাৰিত কৰা নিয়মাৱলীৰ জৰিয়তে ঋণ মাফৰ ক্ষেত্ৰত প্ৰকৃততে আৰ্থিকভাৱে দুৰ্বল মহিলাসকল লাভৱান হ'ব বুলি নিশ্চিত এইসকল মহিলা কিন্তু ইয়াৰ বিপৰীতে মাইক্ৰ ফাইনেন্সৰ ঋণক লৈ প্ৰতিবাদত উতলা ৰাজ্য মাইক্ৰ ফাইনেন্সৰ ঋণ বিনা চৰ্তে মাফ কৰাৰ দাবী জনাই প্ৰতিবাদত নামিল বাইহাটা চাৰিআলিৰ এইসকল মহিলা
এটা প্ৰজেকশ্যন লৈ কিনে সেই কৰি কিনে দিছি সেইটো চিষ্টেমত দিলি নহ'ব নহয় এতিয়া যিমান মানুহ লৈছে সেই গোটাই মাইক্ৰ' ফাইনেন্স আমাক এতিয়া ৰেহাই লাগিব আৰু ইলেকশ্যনৰ আগত তেখেতে যেতিয়া মঞ্চত গৈ কৈছিলে তেতিয়াতো তেখেতে কোৱা নাছিল যে চৰকাৰ কমিটি গঠন কৰিম কমিটিয়ে বিচাৰ কৰিব সেইমতেহে আমি ঋণ ৰেহাই দিম তেখেতে তেনেকুৱা কোনো মন্তব্য দিয়া নাছিল এতিয়া তেখেতে সেইবিলাক বিচাৰিলে আমি সেইবিলাক মানি নলওঁ একে দৃশ্য গহপুৰতো চৰকাৰে ঋণ মাফৰ ক্ষেত্ৰত বান্ধি দিয়া 7টা চৰ্তক লৈ সন্তুষ্ট নহয় গহপুৰৰ এইসকল মহিলা চৰকাৰক 100% ঋণ মাফ কৰাৰ দাবী মহিলাসকলৰ তেওঁক কৈছিলে যে আজিৰ পৰা আপোনালোকে মুক্ত বুলি ভাবক কিন্তু আমি তেতিয়াৰ পৰাতো ঋণবোৰ নিদিলোঁ এতিয়া দেখিছোঁ যে তেখেতে 7টা চৰ্ত আৰোপ কৰিছে যি 7টা চৰ্ত আৰোপ কৰিছে সেই চৰ্তকেইটাত প্ৰায় মহিলাই নপৰে গতিকে আমি কোনো পধ্যেই এইটো মানি ল'ব নোৱাৰোঁ তেখেতে আমাক 100% ঋণৰ পৰা মাফ কৰি দিব বিনা চৰ্তে ঋণ মাফ কৰাৰ দাবীত মৰিয়নিতো প্ৰতিবাদ সাব্যস্ত কৰিলে এইসকল মহিলাই ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰে সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে